এপ্লিকেশ্যন দিয়াৰ পাছত এইটো ছাৰে মানা কৰিলে নাই লাইনটো ইয়াত তাত দিয়া নহ'ব, আপোনালোকে একো টেনশ্যন নল'ব, লাইনটো তাত নহয়, কেতিয়াও নহয়। এতিয়া আপোনালোকে চিন্তা কৰিব লাগে। বজালীৰ নিজবৰলা গাঁৱৰ একাংশ বিদ্যুৎ গ্ৰাহকৰ অসন্তুষ্টি। দিন গৈ মাহ পাৰ হ'ল, পাঠশালা বৈদ্যুতিক উপসংমণ্ডলে সমাধান কৰিব নোৱাৰিলে ৰাজহুৱা স্বাৰ্থজনিত এক বিষয়। প্ৰকৃততে সমস্যাটো ক'ত? বিদ্যুৎ বিভাগ, সাধাৰণ জনতা আৰু নিজবৰলা গাঁৱৰ শ্বাহজাহান আলীৰ মাজত চলি থকা তিনিকোণীয়া সমস্যাটোৰ সমাধান কেতিয়া? ৰাইজৰ ভাষ্য অনুসৰি ৬০ ৱাটৰ এটি ট্ৰেন্সফৰ্মাৰত সংযোগ হৈ আছে প্ৰায় ৭০তকৈও অধিক গ্ৰাহক। কাণে কাণ মাৰি তেওঁলোকে লাভ কৰি আছে বিদ্যুৎ সেৱা। কিন্তু উক্ত গাঁৱৰে শ্বাহজাহান আলীয়ে নিৰ্দিষ্ট ট্ৰেন্সফৰ্মাৰৰ পৰাই ল'ব বিচাৰে ১০০ ৱাটৰ বিদ্যুৎ সংযোগ। ইতিমধ্যে বিদ্যুৎ বিভাগৰ পৰা শ্বাহজাহান আলীয়ে লাভ কৰিছে বিদ্যুৎ সংযোগৰ অনুমতি, কিন্তু নামানে স্থানীয় জনতাই। এফালে বিদ্যুৎ বিভাগৰ অনুমতি, আনফালে স্থানীয় জনতাৰ বাধা। বিষয়টো পালেগৈ বালাপাৰা আৰক্ষী চকী। তথাপিও এতিয়ালৈ সমাধান হোৱা নাই সমস্যাটো। বিষয়টো সন্দৰ্ভত বৃহস্পতিবাৰে ঘটনাস্থলীত উপস্থিত হৈছিল পাঠশালা SDO, কিন্তু তাৰ পিছতে উত্তপ্ত হৈছিল পৰিৱেশ। কিন্তু কিয়? প্ৰকৃতাৰ্থত কি বিচাৰে ৰাইজে? কি ক'ব বিচাৰে ৰাইজে? পৰৱৰ্তী সময়ত ঘটনাৰ A to Z সামৰি আমি সম্প্ৰচাৰ কৰিম আন এক প্ৰতিবেদন। শুনো আহক ৰাইজৰ মন্তব্য। ফৰহাদ খানৰ ৰিপৰ্ট, বি লাইভ অসম। এই গাঁওখনত আমি আজি বহুত দিন ধৰি বসবাস কৰি আছো, কিন্তু আমাৰ যিগিলা ল'ৰা ছোৱালী পঢ়া পাতি কৰে সেইবিলাকে লাইনৰ কমপ্লেইনৰ কাৰণে পঢ়া পাতি কৰিব নোৱাৰে। আৰু আমাৰ যিটো এটা লাইনৰ আমি যিখিনি ভল্টেজ পাব লাগে সেইখিনি ভল্টেজ আমাৰ নহয়। এতিয়া আমাক ভল্টেজটো বঢ়াই দিব লাগে, আৰু কোনোবাই যদি ইয়াৰ পৰা লাইন নেই তেনেহ'লে আমাৰ তাতে আপত্তি নাই, কিন্তু আমাক ভল্টেজটো পুৰাভাৱে দিব লাগিব। আৰু আমাৰ কোনো হেং জেঙৰ কোনো কথা নাই। আৰু যিটো আজি IC ছাৰ SD ছাৰ আহিছে, একজন ব্যক্তিক প্ৰাধান্য দি আছে, সেই ব্যক্তিজনৰ নাম হৈছে শ্বাহজাহান। আমি এইটোৱে আবেদন জনাম যে আমাক ন্যায় বিচাৰ লাগিব, আৰু আমাৰ যিগিলাখান নাবালিকা ল'ৰা ছোৱালী স্কুলত কলেজত পঢ়ি আছে এইগিলাখানৰ যাতে আমাৰ পঢ়াৰ কাৰণে সুবিধাটো হয়, লাইনৰ কাৰণে যেন অসুবিধা নহয়, আমাক এইটো তাৰমানে ন্যায় বিচাৰ লাগিব। এই নিজবৰলা মৰিয়াম চুপাৰ পৰা আপোনাৰ এটা কানেকশ্যন ছাগালঝাৰি লৈ যোৱাৰ কথা চলি আছিল। কথাটো আমি শুনা পাই আমি এইটো ছাৰক এপ্লিকেশ্যন এখন দিলোঁ। 27/5/2024 আমি এখন এপ্লিকেশ্যন দিলোঁ। এপ্লিকেশ্যন দিয়াৰ পাছত এইটো ছাৰে মানা কৰিলে নাই লাইনটো ইয়াত তাত দিয়া নহ'ব, আপোনালোকে একো টেনশ্যন নল'ব, লাইনটো তাত নহয়, কেতিয়াও নহয়, এতিয়া আপোনালোকে চিন্তা কৰিব লগা নাই। নেক্সট আমাৰ কি কৰিলে, ছাজান মাষ্টৰে নদীৰ সিপাৰে লাইনটো লগাই চুৰ কৰি লাইনটো চলাই থকা অৱস্থাত আমি ৰাইজে ধৰিলোঁ। ধৰাৰ পাছত তাৰখিনি খুলি নি আমি এইটো অফিচত জমা দিলোঁ। জমা দিয়াৰ পাছত এইটো অফিচে কি ক'লে যে নাই আপোনালোকে তাৰ খোলাৰ পাৰ্মিশ্যন কোনে দিলে, তাৰটো খুলিব লগা নাছিল। তো আমি ক'লোঁ ছাৰ চুৰ কৰি আছিল, আপুনিয়ে ক'লে যে চুৰটো ধৰি আমি ইয়াত জমা দিলোঁ। সেই এগেইনষ্টত উল্টা আমাৰ ৰাইজৰ পৰা আমাৰ 2জন মানুহৰ নামত কেছ দিলাক। এটা হৈছে মালেক তালুকদাৰ, এটা হৈছে উছমান তালুকদাৰ। আমাৰ দুয়ো ভায়েকৰ নামত কেছ কৰিলে। কেছ কৰাৰ পাছত আমি থানাত গ'লোঁ। থানাত যোৱাৰ পাছত IC ছাৰে আমাক ক'লে ঠিক আছে, বস্তুটো মিলামিলি যি পাৰে মিলামিলি কৰাই লওক। তো বাজে সেই বাজে আছে। নেক্সট আৰু এইটো ছাৰে মাতিলে, গ'লোঁ। যোৱাৰ পাছত এইটো ছাৰে ক'লে তাহাঁততো পাৰ্মিশ্যন ওলাইছে। বোলো পাৰ্মিশ্যন ওলাইছে, আপোনাক এপ্লিকেশ্যন দিলোঁ 27/5/2024, আৰু আপুনি ক'লে পাৰ্মিশ্যন তাহাঁত ওলাইছে, কেনেকৈ ওলালে? আমি বালাপাৰা IC ছাৰৰ ওচৰত যাই আমি চাওঁ বস্তুটো আপোনাৰ তাহাঁতৰ ইষ্টিমেট বনোৱা আছিল 17 কিবা আছিল, ডেটটো ইমান মোৰ একজেক্টলি মনত নাই, কিন্তু 2017 এপ্লিকেশ্যন এখানে দি ইষ্টিমেট দি কামটো চলাইছে। নেক্সট এইটো ছাৰক ক'লোঁ ছাৰ এইটো 17 আপোনাৰ এপ্লিকেশ্যন, এতিয়া দি কেনেকৈ কাম কৰিব দিয়ে আপুনি? বাছে ক'লক নহয় এটা কাম কৰক, বস্তুটো এতিয়া আমি দিয়া নাছিলোঁ, তে মই গগৈ ছাৰক সোধোঁ। নেক্সট গগৈ ছাৰক ফোন কৰিলে, মোৰ সন্মুখতে মাতিলে। গগৈ ছাৰে ক'লে নিজবৰলা মৰিয়াম চুপাত এনেকুৱা যে লাইনৰ কামটো এটা ইষ্টিমেট বনাই কিনে 4টা খুটি পুটি নদী পাৰ কৰি লাইন গৈ আছে, আপুনি গম পায় নেকি? তেতিয়া ইঞ্জিনিয়াৰ ছাৰে মোৰ সন্মুখতে ক'লে নাই সেই কথাটো মই গম নাপাওঁ। এইটো ছাৰে ক'লে নাই ময়ো গম নাপাওঁ, এই বছৰ এনেকুৱা হ'ব লগা কোনো কথাই নাছিল। নেক্সট কি কৰিলে, আমি তাৰ পৰা গুচি আহিলোঁ। আৰু পাছত কয় এইটো কেতিয়াও নহয়। নেক্সট আৰু গ'লোঁ আমি এই আপোনাৰ 20 তাৰিখে 18 তাৰিখে গ'লোঁ চাগে। 18 তাৰিখে যোৱাৰ পাছত ছাৰে ক'লে যে এনে কথা, বস্তুটো পাৰ্মিশ্যন হৈ গৈছে, সেইটো আপোনালোকে বাধা বিঘ্ন নকৰিব। ছাৰ আমি বাধা বিঘ্ন কৰাৰ কথা আছে, আমি নিজে মানুহ, আমি ভল্টেজ নাপাওঁ, কিমানখিনি মানুহ আছে কি আছে ৰাইজৰ পৰা আপুনি একবাৰ চাওক, চাই লৈ যদি তাতে ভল্টেজ পায় আপুনি দি দিয়ক। আমাৰ কিমান কিলোৱাট লোৱা আছে, কিমান কিলোৱাট বাচি আছে আপুনি চাওক। লাষ্টত এইটো ছাৰে ক'লে যে এনে কথা, সেইটো বস্তু আমি চাইছোঁ ভল্টেজ আছে। ভল্টেজ হৈছে আমাৰ ৰিচিপ্টবিলাক চাওক, আমি গেণ্টি কৰি চাওক নাই, মোটামুটি
63 KB ট্ৰান্সমিটাৰৰ পৰা এতিয়া মোটামুটি আমি 80ৰ ওপৰত আমি ইউজ কৰি আছোঁ। কিন্তু এইটো ছাৰে এই কথাটো মানা নাই। নেক্সট ন্যায় বিচাৰোঁ